মই আজি মিটিঙত কি কম মই অলপ নাৰ্ভাছ ফিল কৰিছোঁ কাৰণ আপোনালোকে সকলোৱে জানে যে মই আগৰ এটা মিটিং হৈছিল সেই মিটিঙতো মই আপোনালোকক অৱগত কৰাইছোঁ আৰু আপোনালোকে সকলোৱে অৱগত মই আসলতে ওয়ার্ড মেম্বরত ইলেকশন খেলার মোর ইচ্ছা নাছিল আপোনালোকে সকলোৱে জানে মই যোৱা মিটিঙতো কৈছোঁ কিন্তু ভেড়াগাঁৱৰ ৰাইজৰ যি মৰম চেনে সেই মৰম চেনে ভাল পোৱা পেলাই দিব নোৱাৰি মই ওয়ার্ড মেম্বৰৰ নমিনেশ্যন দাখিল কৰিছিলোঁ আৰু সেই মৰ্মে আজি মই ওয়ার্ড মেম্বৰত ইলেকশন খেলাৰ মই যি আশা সেই আশা আপোনালোকৰ মাজত লৈ আহিছোঁ আৰু মোৰ ওয়ার্ড মেম্বৰৰ ইলেকশন খেলাৰ পিছত এটা ডাঙৰ তথ্য আছে আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত মই যদি কেৱল ওয়ার্ড মেম্বৰে থাকিব লগবলগীয়া হ'লেহেঁতেন কিন্তু মই ওয়ার্ড মেম্বৰত ইলেকশন নেখেলোহেঁতেন ভেড়াগাঁৱৰ যিসকল ভোটাৰ ৰাইজ আৰু আমাৰ সন্মানীয় মুৰব্বীসকল মোৰ ঘৰত যায় যেতিয়া ক'লে যে তুমি ওয়ার্ড মেম্বৰত ইলেকশন খেলিব লাগিব তাৰ এটা বিৰাট ডাঙৰ উদ্দেশ্য আছে কাৰণ আমাৰ নৱগঠিত মেদেটাৰী গাঁও পঞ্চায়তৰ যি সভানেত্ৰীৰ আসন সেই সভানেত্ৰীৰ আসনখন আমাৰ মহিলাৰ কাৰণে সংৰক্ষণ আসন মহিলাৰ সিট পৰিছে সেই মহিলাৰ আসনৰ কাৰণে তুমি ওয়ার্ড মেম্বৰত ইলেকশন খেলিব লাগিব ভেড়াগাঁৱৰ ৩ নম্বৰ খণ্ডৰ ৰাইজে মোক ক'লে যে ৩ নম্বৰ খণ্ডৰ ৰাইজে আমি তোমাক ওয়ার্ড মেম্বৰক জিকাই সভানেত্ৰীৰ যি আসন সেই আসনত দৌৰ দিয়াৰ কাৰণে আমি পঠাই দিম আৰু সেই মৰ্মে মই ওয়ার্ড মেম্বৰত নমিনেশ্যন দাখিল কৰিছোঁ গতিকে আপোনালোকে সকলোৱে অৱগত যে আমাৰ যি আসন মহিলাৰ আসন সেই আসনৰ কাৰণে মই নিৰ্বাচন খেলিছোঁ এতিয়া কথা হ'ল যে ৩ নম্বৰ খণ্ডৰ ৰাইজে মোক যিমান মৰম চেনেহ আৰু ভাল পোৱা দি ওয়ার্ড মেম্বৰত নমিনেশ্যন দাখিল কৰোৱাইছে সেই সকল ব্যক্তিলৈ আৰু গোটেই ভোটাৰ ৰাইজলৈ মোৰ অন্তৰৰ পৰা মই আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ যেতিয়া মই জিলা পৰিষদৰ টিকেট পোৱা নাছিলোঁ মই হতাশত ভুগিছিলোঁ তেতিয়া আজিৰ যি সভা অৰ্থাৎ আজিৰ যি মহান ব্যক্তিসকলে বহি মোৰ কাৰণে ইমান আলাপ আলোচনা কৰিছে এই সুযোগ প্ৰদান কৰিছে তেওঁলোকক মই আৰু এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া কথা হ'ল যে ভোট আহিছে সকলো প্ৰাৰ্থীয়ে যোগ্য সকলো প্ৰাৰ্থী আপোনালোকৰ ওচৰত আহিব ভোট ভিক্ষা কৰাৰ কাৰণে কিন্তু আমাৰ ৩ নম্বৰ খণ্ডৰ ভোটাৰ ৰাইজৰ এটা সুবৰ্ণ সুযোগ কাৰণ আপোনালোকে সকলোৱে অৱগত যে আমাৰ পঞ্চায়তৰ যি আসন সেই আসন মহিলাৰ কাৰণে আৰু ৩ নম্বৰ খণ্ডৰ ৰাইজে যদি মোক নিৰ্বাচিত কৰে অৰ্থাৎ ভোট দি জয়লাভ কৰি পঠিয়াই মই সেই সভানেত্ৰীৰ আসনখন গ্ৰহণ কৰাৰ কাৰণে মই যিমান পাৰোঁ মানসিক শাৰীৰিক অৰ্থনৈতিক যেনেকৈ হ'লেও মই সেই আসনখন কাঢ়ি আনাৰ কাৰণে মই চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত আপোনালোকৰ সহায় সহযোগিতা উৎসাহ উদ্দীপনা থাকিব লাগিব মই যিহেতু মহিলা মানুহ মই যোৱা 5 বছৰ আগতে মোক গজিয়া মেদেটাৰী গাঁও পঞ্চায়তৰ ভোটাৰ ৰাইজে বহু আশা বহু সপোন লৈ মোক নিৰ্বাচন কৰিছিল কিন্তু দুৰ্ভাগ্যবশতঃ মোৰ কাৰ্যকালত আপোনালোকে সকলোৱে অৱগত আগৰ বক্তাসকলেও বক্তব্য ৰাখিছে 2 বছৰ কাল কৰোনা মহামাৰীয়ে দেখা দিছিল আৰু সেই কৰোনা মহামাৰীৰ যি ভয়াবহ ৰূপ ধাৰণ কৰিছিল সেই 2 বছৰ আমি ঘৰৰ পৰা ওলাব পৰা নাছিলোঁ ইতিমধ্যে কেইজনমান বক্তাই কৈছে আৰু আগৰ মিটিঙতো বক্তব্য ৰখা হৈছিল আজিও সেই একেষাৰ কথাই এই কাৰণেই কৈছোঁ সেই মিটিঙত কি জানিবা আজিৰ ইয়াত উপস্থিত থকা 2-এজন ব্যক্তি উপস্থিত নাছিল সেইসকলক উদ্দেশ্য কৰি এষাৰ কথা কৈছোঁ সেই 2 বছৰ কৰোনাত গুচি যোৱাত 3 বছৰৰ কাৰণে মোৰ কাৰ্যকাল হৈছিল ইতিমধ্যে মোৰ সতীৰ্থ ভাতকুছি গাঁও পঞ্চায়তৰ
সদ্যপ্ৰাক্তন সভানেত্ৰী মোৰ শ্ৰদ্ধাৰ দাদা আব্দুল ৰউফ ডাঙৰীয়াই কৈছে যে মন্দিয়া ব্লকৰ অন্তৰ্গত ২৭খন পঞ্চায়ত আছিল তেতিয়া। সেই ২৭খন পঞ্চায়তৰ ভিতৰত যদিও মই মহিলা মানুহ আছিলোঁ, মই ২৭খন পঞ্চায়তৰ ভিতৰত মই গজিয়া মেদেটেৰী গাঁও পঞ্চায়তৰ মই কাম কাজ আৰু উন্নয়নৰ যি পুঁজি সেই পুঁজি অনাৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। আপোনালোকৰ সকলোৱেই অৱগত যে আমাৰ পঞ্চায়তত হয় অৰুণোদয় হৈছে, ৰেচন কাৰ্ড হৈছে আৰু আমাৰ যে আৱাস যোজনা ঘৰ সেই ঘৰৰো কাম কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকে সকলোৱে জানে যে আমাৰ কেন্দ্ৰতো বিজেপি চৰকাৰ, ৰাজ্যতো বিজেপি চৰকাৰ। যদিও বিজেপি চৰকাৰ যিমানখিনি কাম কাজ দিছে আৰু সেই কাম কাজৰো এটা নীতি নিয়ম এই চৰকাৰে ধৰি দিয়ে। আমাৰ পঞ্চায়তত ৫,০০০ মানুহে অৰুণোদয়ৰ কাৰণে ফিল আপ কৰে, কাগজ পত্ৰ ফিল আপ কৰে, কিন্তু সেই ৫,০০০ মানুহৰ ভিতৰত আমাক ৫০০ মানুহক অৰুণোদয় দিব দিয়ে চৰকাৰে। আৰু সেই ৫০০ মানুহক আমি বাছনি কৰোঁতেও আমাৰ যথেষ্ট ভুল ত্ৰুটি হৈছে। ঘৰৰ ক্ষেত্ৰতো সেই একেই অৱস্থা আৰু ৰেচন কাৰ্ডৰ ক্ষেত্ৰতো সেই একেই অৱস্থা হৈছে। মানুহে আবেদন আমাৰ গজিয়া মেদেটেৰীৰ অন্তৰ্গত বিশেষকৈ ৩ নম্বৰ ভেড়াগাঁও খণ্ডৰ ৰাইজ আমি অতিকৈ দৰিদ্ৰ আৰু দুখীয়া মানুহ। আমি সকলোৱেই ঠেলা চলাই, ৰিক্সা চলাই আৰু দিন হাজিৰা কৰি আমি খাবলগীয়া হয়। ময়ো কিন্তু তাৰ ব্যতিক্ৰম নহয়, ময়ো দুখীয়া ঘৰৰে বোৱাৰী। আপোনালোকে সকলোৱে জানে মোৰ দেউতা আজি নাই, তেখেত স্বৰ্গগামী হৈছে। আল্লাই তেখেতক বেহেস্ত নচিব কৰক। তেখেতে সকলোৱে আপোনালোকে জানে বহুত ভাল মানুহ আছিল তেখেতেও ঠেলা চলাই আমাৰ পৰিয়ালটোক পোহপাল দিছিল। মোৰ যেতিয়া প্ৰথম বিয়া হ'ল, মোৰ ডাঙৰ সন্তান যেতিয়া পৃথিৱীলৈ আহিলে, সেইদিনা মোক যেতিয়া মেডিকেলত লৈ যাবলগীয়া হ'ল, তেতিয়া মোৰ শহুৰ দেউতাই ঠেলা চলাই খাইছিল। আপোনালোকে সকলোৱে জানে সিদিনা আমাৰ ঘৰত ১০০ টকাও এটা নাছিল। আমাৰ ঘৰৰ গুৰিৰ এজন মানুহে ১০০ টকা দিছিল আৰু সেই লৈ আমি গৈছিলোঁ। পিছদিনা যেতিয়া মোৰ ডাঙৰ ল'ৰাৰ জন্ম হোৱাত মোৰ শহুৰ দেউতা ইমান আনন্দত আপ্লুত হৈ সেই বৰপেটা টাউনত যায় মহাজন এটাৰ পৰা, যিজন ব্যক্তি ঠেলা চলাইছিল তাৰে পৰা ১০,০০০ টকা আনি আমাক সুন্দৰকৈ সেই মেডিকেলৰ খৰচ বহন কৰিছিল। এই কাৰণেই কৈছোঁ যে আমিও ধনী ঘৰৰ মানুহ নহয়, কিন্তু মই কাৰো আপোনালোকে ভাবিব নালাগে যে মই কাৰো সমালোচনা কৰিছোঁ। মানুহে এষাৰ কথা কয়, অভ্যাসৰ নৰ কৰ্ণপতে কৰে হৰ। আপোনালোকে সকলোৱে জ্ঞাত, যাৰ অভ্যাস যেনেকুৱা আৰু সেইজন মানুহ তেনেকৈ গঢ় লৈ উঠে আৰু তেওঁৰ ঘৰখনো তেনেকৈ গঢ় লৈ উঠে। গতিকে মোৰ শহুৰ দেউতাক মই আজিৰ সভাৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যদিও তেখেতে আজি জীৱিত নাই, তেখেতে খুব ভাল মানুহ আছিল কাৰণেই তেখেতৰ কিজানি ঘৰত এজন সুযোগ্য সন্তান জন্ম হৈছিল আৰু তেখেত সুযোগ্য হোৱাৰ কাৰণে কিজানি আপোনালোকে সকলোৱে জানে আজি আমি ভালকৈ দুবেলা দুমুঠি ভাত খাই আছোঁ। কিন্তু সেইখিনি কথা মানুহৰ সহ্য নহয়, সকলোৰে কিন্তু নহয়, কোনোবা ব্যক্তিৰ সহ্য নহয়। কিন্তু আপোনালোকে এইটো সকলোৱে বিচাৰ কৰিব, বিবেচনা কৰিব। হয়, মোৰ স্বামী সন্মানীয় ৱাজেদ আলী ডাঙৰীয়া, তেখেতে কথা কওঁতে মানুহে ভাবে যে মানুহজন অলপ কৰ্কটে নেকি, কিন্তু আচলতে মানুহজন অলপ সত্যবাদী। আপোনালোকে সকলোৱে জানে যে যিজন মানুহ সত্যবাদী তেখেতৰ কথা বতৰা অলপ কঠোৰ হয় আৰু যিজন অলপ মিছলীয়া ধৰণৰ বা চাল বাজৰি মানুহ হয় সেই মানুহৰ মাতষাৰ মিঠা হয়। আপোনালোকে মই ৪ৰ্থ শ্ৰেণীত পঢ়োঁতে পঢ়িছিলোঁ এটা কাহিনী, ৰজা আৰু ভাটৌ চৰাই। সেই ৰজা আৰু ভাটৌ চৰাই আজিৰ সভাত যিসকল ব্যক্তি উপস্থিত আছে হয়তো সকলোৱে সেই ৰজা আৰু ভাটৌ চৰাইৰ কাহিনীটো মনত পেলাব, সেই একে দশা আমাৰো। কিন্তু আমি কোনো ৰাইজৰ কাৰণে, কোনো দুখীয়া মানুহৰ কাৰণে আমি কোনো ব্যতিক্ৰমী চিন্তা কৰা নাই। আমি সদায় সমাজৰ উন্নয়নৰ হকে
আমাৰ গজিয়া মেদেটি গাঁও পঞ্চায়তৰ উন্নয়নৰ হকে এতিয়া আমাৰ মই যিহেতু নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ এইবেলি পঞ্চায়ত নিৰ্বাচনত ৩ নম্বৰ খণ্ডৰ ৰাইজৰ উন্নয়নৰ হকে দুখীয়া ৰাইজৰ উন্নয়নৰ হকে মই কাম কৰি আহিছোঁ আৰু কাম কৰিলে মানুহৰ ভুল হয় আপোনালোকে সকলোৱে অৱগত যে মানুহে কাম কৰিলে তেখেতৰ ভুল হ'বই কাৰণ মইতো আল্লাহ নহয় ভগৱানো নহয় মই এজনী আপোনালোকৰ দৰে এজনী তিৰোতা গতিকে মই যোৱা 5 বছৰত যদি কোনো ধৰণৰ কাম কাজ কৰোঁতে কোনো আঁচনি নিৰ্বাচন কৰোঁতে যদি কোনো ভুল ত্ৰুটি হৈছে আজিৰ সভাৰ জৰিয়তে আপোনালোকৰ সকলোৰে ওচৰত মই ক্ষমা বিচাৰিছোঁ আৰু আপোনালোকে যদি মোক সুযোগ প্ৰদান কৰে ৩ নম্বৰ ভেড়াগাঁৱৰ ৰাইজে যদি মোক নিৰ্বাচন কৰে মই গজিয়া মেদেটাৰী গাঁও পঞ্চায়তৰ যি গজিয়া নহয় এতিয়া মেদেটাৰী গাঁও পঞ্চায়তৰ যি সভানেত্ৰীৰ পদ সেই সভানেত্ৰীৰ পদ মই গ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু ইতিমধ্যে আমাৰ শুভাকাংক্ষীসকলেও কৈ গৈছে মোৰ শুভাকাংক্ষীসকলেও কৈ গৈছে ভাতকুচি গাঁও পঞ্চায়তৰ সদ্যপ্ৰাক্তন সভানেত্ৰী আজিৰ সভাত উপস্থিত আছে ভাতকুচিৰ সেইফালৰ পৰা মেদেটাৰীৰ আঞ্চলিক সদস্য প্ৰাক্তন আঞ্চলিক সদস্য উপস্থিত আছে আপোনালোকৰ সকলোৱে খুব সুন্দৰকৈ বুজাই কৈছে যে সেইফালৰ ৰাইজেও কি আচলতে বিচাৰি আছে সেই আপোনালোকৰ হাতত সুযোগ্য সময় আপোনালোকৰ ভাল চিন্তা কৰাৰ সময় আহিছে আপোনালোকে সুস্থ মাইণ্ডে সুস্থ মনেৰে আপোনালোকে 7 তাৰিখে যি হ'বলগীয়া নিৰ্বাচন পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচনত আপোনালোকে সকলোৱে ভোট প্ৰদান কৰাৰ আগতে ভাবিব যে আমাৰ ৩ নম্বৰ খণ্ডৰ যিজন কলহৰ ছবিৰ প্ৰাৰ্থী সেই প্ৰাৰ্থী কেৱল ৱাৰ্ড মেম্বাৰ নহয় আপোনালোকে জানে যে ৱাৰ্ড মেম্বাৰ আৰু প্ৰেচিডেণ্ট দুটা পদৰ কাৰণে তেওঁ যথেষ্ট উপযোগী বা তাই হ'ব পাৰিব গতিকে ভোট প্ৰদান কৰাৰ আগতে আপোনালোকে সকলোৱে গভীৰভাৱে চিন্তা কৰি ভোট প্ৰদান কৰিব আৰু মই বিশেষ দীঘলীয়া নকৰোঁ ইমান ৰাতি জাগি থাকি আজি আপোনালোকে মোৰ মিটিংখন সুন্দৰকৈ সাফল্যমণ্ডিত কৰিছে তাৰ বাবে সকলোকে মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন ও ধন্যবাদ জ্ঞাপন কৰি আপোনালোকে সকলোৱে দীৰ্ঘজীৱী হওক সুস্বাস্থ্যৰে বাচি থাকক তাৰ কামনা কৰিছোঁ আৰু সকলোৱে ৰাস্তা কৈছে তো কৈছে এতিয়া কথা হ'ল যে আপোনালোকে কৈছে যে এই ভেড়াগাঁৱৰ আমাৰ যি পিয়ন নানাৰ ঘৰৰ পৰা এই ছেক্ৰেটাৰী হৰজত ছেক্ৰেটাৰীৰ ঘৰৰ ফালে যি ৰাস্তা সেই ৰাস্তা ইতিমধ্যে আৰম্ভ হৈছে কামো আৰম্ভ হৈছে কামখিনি আধৰুৱা হৈ আছে যদিও কামখিনি সম্পূৰ্ণ হ'ব ইলেকশ্যনৰ পিছতে সেই কামখিনি যাতে আপোনালোকে মোক সুযোগ প্ৰদান কৰে সেই কামখিনি মই আপোনালোকৰ লগত থাকি সম্পূৰ্ণৰূপে সাফল্যমণ্ডিত কৰিব পাৰোঁ আৰু সেই পিয়নাৰাৰ ঘৰৰ পৰা আপোনালোকে সকলোৱে অৱগত জলিল দেৱানী বুলি কয় সেই ঘৰৰ ফালে যিখন ৰাস্তা আছে সেই ৰাস্তাৰো কাম ইতিমধ্যে চেংচন হৈছে ইলেকশ্যনৰ অধিসূচনা জাৰি হ'ল কাৰণে কামখিনি আমি অনগোয়িং কৰিব পৰা নোৱাৰিলোঁ গতিকে ইলেকশ্যন শেষ হোৱাৰ পিছত সেই ৰাস্তাৰ অনগোয়িং আৰম্ভ কৰি ৰাস্তাৰ কামখিনি আৰম্ভ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু সকলোৱে যদি মোক সুযোগ প্ৰদান কৰে বহুতো সমস্যাই আছে আপোনালোকে জানে সমস্যা আছে বহু সমস্যাৰে জৰ্জৰিত গজিয়া মেদেটাৰী গাঁও পঞ্চায়ত আৰু বিশেষকৈ আমাৰ ৩ নম্বৰ ভেড়াগাঁৱৰ খণ্ড খুবেই অনুন্নত আৰু পিছপৰা এখন ৱাৰ্ড গতিকে আপোনালোকে যদি মোক সুযোগ প্ৰদান কৰে মই সকলোখিনি কাম সমাধা কৰাৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ সকলোৰে ওচৰত মই প্ৰতিশ্ৰুতি দিছোঁ আৰু এবাৰ আপোনালোকে সুযোগ প্ৰদান কৰি চাওক যে মই কিমান দূৰ পাৰোঁ নাপাৰোঁ সেইখিনি আপোনালোকে প্ৰমাণ কৰিব সেইখিনি কৈছোঁ আপোনালোকক আৰু অহা 7 তাৰিখৰ যি নিৰ্বাচন এই নিৰ্বাচনত সকলোৱে দল মত নিৰ্বিশেষে সকলোৱে কলহৰ ছবিত ছাপ মাৰি বিপুল সংখ্যক ভোটৰ ব্যৱধানত মোক জয় কৰাব বুলি মই আশাবাদী
আৰু সকলোৰে ওচৰত মই দোৱা বিচাৰিছোঁ, আশীৰ্বাদ বিচাৰোঁ। সকলোৱে মোক দোৱা কৰিব, আশীৰ্বাদ কৰিব। সকলোকে শেষৰ ফালে আপোনালোকক সকলোৰে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি মোৰ চমু বক্তব্যত যদি কোনো ধৰণৰ ভুল ত্ৰুটি হৈছে তাৰ ক্ষমা মাৰ্জনা বিচাৰি মোৰ চমু বক্তব্য ইয়াতে সামৰিছোঁ। ধন্যবাদ।